নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং লৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বানৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে বস্তুৰ দাম কিন্তু বৰ্তমান সময়ত কঠোৰ হৈছে প্ৰশাসন বানৰ সুযোগ লৈ যদি কোনো ব্যৱসায়ীয়ে বস্তুৰ দাম বৃদ্ধি কৰিছে তেন্তে প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জেল পৰ্যন্ত হ'ব পাৰে তাৰ সমান্তৰালকৈ জিলা আয়ুক্তৰ ফালৰ পৰা পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰা হৈছে ইয়াৰ সমান্তৰালকৈ ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে যদি বানৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে আপোনাৰ পৰাও অত্যধিক মূল্যত বস্তু বিক্ৰী কৰে তেন্তে আপুনিও অভিযোগ দিব পাৰিব আৰু অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হ'ব পাৰে ব্যৱসায়িক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং বান বিভীষিকাৰ মাজতে সক্ৰিয় হৈছে অসাধু ব্যৱসায়ী এটা গুৰুত্বপূৰ্ণ খবৰ সামগ্ৰীৰ অন্যায্য মূল্যৰে ৰাইজক লুটাৰ চেষ্টা কৰিছে একাংশ ব্যৱসায়ীয়ে অসাধু ব্যৱসায়ীৰ কাণ্ড ধৰা পেলাই প্ৰশাসনৰ তৎপৰতা প্ৰশাসনে গ্ৰহণ কৰিছে তৎপৰ হৈছে প্ৰশাসন ব্যৱসায়ত অনিয়ম কৰিলে এতিয়াৰ পৰা ৰক্ষা নাই প্ৰশাসনৰ চৰম হুংকাৰ ব্যৱসায়ত যদি অন্যায় কৰে তেন্তে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব পাৰে অসাধু ব্যৱসায়ীক জিলা প্ৰশাসনৰ চৰম সকিয়নি যি ব্যৱসায়ীয়ে বানৰ সুযোগ লৈ দাম বৃদ্ধি কৰিছে তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব গ্ৰাহকক হাৰাশাস্তি বা কলা বজাৰ কৰিলেই গ্ৰেপ্তাৰ হ'ব পাৰে ব্যৱসায়ী সংকটৰ সময়ত ৰাইজক লুটিলে ৰেহাই নাই এয়া জিলা আয়ুক্তৰ ফালৰ পৰা পোনপটীয়া সকিয়নি অসাধু ব্যৱসায়ীৰ চক্ৰ ভাঙিবলৈ জিলাবাসীক তীক্ষ্ণ নজৰৰ আহ্বান প্ৰতিগৰাকী লোকে নজৰ ৰখাৰ আহ্বান দিয়া হৈছে অন্যায্য মূল্য দাবী কৰিলে লগে লগে প্ৰশাসনক জনাওক অভিযোগৰ বাবে প্ৰশাসনে মুকলি কৰিলে হোৱাটছআপ নম্বৰ এই নম্বৰটো অত্যন্ত গুৰুত্বপূৰ্ণ স্ক্ৰীনত আহিব এই নম্বৰটো নোট কৰি লওক 9101193475 এই নম্বৰটো অত্যন্ত গুৰুত্বপূৰ্ণ সেভ কৰি লওক নম্বৰটো শিৱসাগৰ জিলা আয়ুক্তৰ ফালৰ পৰা জাৰি কৰা হৈছে এই জাননী গতিকে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যিহেতু উজনি অসম বৰ্তমান সময়তো বানত ডুব গৈ আছে খাদ্যৰ নাটনি হৈছে কাপোৰৰ নাটনি হৈছে পানীৰ নাটনি হৈছে বিভিন্ন বস্তুৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সময়তে একাংশ কলা ব্যৱসায়ীয়ে বস্তুৰ দাম বৃদ্ধি কৰিছে নিজৰ লাভৰ স্বাৰ্থত বস্তুৰ দাম বৃদ্ধি কৰিছে আৰু তাৰ পিছতে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই কিন্তু তাৰ মাজতেই প্ৰশাসনৰ ফালৰ পৰা চৰম হুংকাৰ অসাধু ব্যৱসায়ীক জিলা প্ৰশাসনৰ চৰম সকিয়নি বানৰ বা এই সংকটৰ সময়ত দাম বৃদ্ধি কৰিব নোৱাৰিব গ্ৰাহকক হাৰাশাস্তি বা কলা বজাৰ যদি কৰা হয় তেন্তে কঠোৰ শাস্তি বিহা হ'ব সংকটৰ সময়ত ৰাইজক লুটিলে ৰেহাই নাই জিলা আয়ুক্তৰ ফালৰ পৰা পোনপটীয়াকৈ কোৱা হৈছে এয়া হৈছে পোষ্ট শিৱসাগৰৰ জিলা আয়ুক্তই সামাজিক মাধ্যমত পোষ্ট কৰিছে আৰু ফোন নম্বৰ মুকলি কৰিছে পুনৰ দেখুৱাৰ চেষ্টা কৰিম সেই পোষ্টটো কি কৈছে তাত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যিহেতু অভিযোগৰ বাবে প্ৰশাসনে মুকলি কৰিছে হোৱাটছআপ নম্বৰ এয়া হৈছে পোষ্ট ইয়াত পোনপটীয়াকৈ কোৱা হৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্ৰশাসনৰ কঠোৰ সকিয়নি এই বানৰ সময়ত কোনো ব্যৱসায়ীয়ে অতিৰিক্ত দাম ল'ব নোৱাৰিব শিৱসাগৰ জিলাৰ সাম্প্ৰতিক বিধ্বংসী বান পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ বাতৰি প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে আৰু এই খবৰৰ পিছতেই এতিয়া কঠোৰ হৈছে জিলা প্ৰশাসন এই সংকটৰ সময়ত গ্ৰাহকক হাৰাশাস্তি কৰা বা অতিৰিক্ত মূল্য লোৱা প্ৰমাণিত হ'লেই ব্যৱসায়ীৰ বিৰুদ্ধে আইনগতভাৱে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এক প্ৰকাৰ কলা ব্যৱসায়ীক হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ জিলা আয়ুক্তই আনহাতে সমগ্ৰ শিৱসাগৰ জিলাবাসীলৈ আহ্বান জনাইছে যদি কোনো ব্যৱসায়ীয়ে সামগ্ৰীৰ অন্যায্য মূল্য দাবী কৰে বা কলা বজাৰ কৰাৰ চেষ্টা কৰে তেন্তে তাৎক্ষণিকভাৱে ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ফোন নম্বৰ দিয়া হৈছে ফোন নম্বৰো আহিছে স্ক্ৰীনত মই পুনৰ কম সেই ফোন নম্বৰটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ ফোন নম্বৰ সেই ফোন নম্বৰ নোট কৰি ৰাখক কিয়নো
যিকোনো মুহূৰ্তত সেই ফোন নম্বৰ প্ৰয়োজন হ'ব পাৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 9101193475 এই নম্বৰটো আপুনি সেভ কৰক পুনৰ নম্বৰটো কৈছো 9101193475 অসমীয়াত কৈছো পুনৰ এবাৰ 9101193475 এই নম্বৰটো সেভ কৰি লওক কিয়নো এই নম্বৰটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা অত্যন্ত জৰুৰী খবৰ যদি আপুনি এই এনে ঘটনা প্ৰত্যক্ষ কৰিছে বা যদি কলা ব্যৱসায়ীয়ে আপোনাৰ পৰাও দাম লৈছে বা সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে তেন্তে আপুনি অভিযোগ দিব পাৰিব খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব হোৱাটছআপ নম্বৰ দিয়া হৈছে হোৱাটছআপৰ গৰাকী হৈছে সাজিদ আলী জিলা আয়ুক্তই এই ক্ষেত্ৰত কঠোৰ হৈছে সাজিদ আলী এগৰাকী বিষয়াৰ নম্বৰ দিছে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিব 9101193475 পুনৰ এই নম্বৰটো কৈছো 9101193475 এই নম্বৰটো সেভ কৰি লওক আৰু বৰ্তমান যেহেতু সংকটৰ সময় এই সংকটৰ সময়ত একাংশ কলা ব্যৱসায়ী আছে যে তেওঁলোকে কেৱল মাত্ৰ নিজৰ মুনাফাৰ কথা চিন্তা কৰে কিন্তু প্ৰশাসন কঠোৰ হৈছে এই সংকটৰ সময়ত যদি নিজৰ মুনাফা আদায় কৰাৰ চেষ্টা কৰে তেন্তে কঠোৰ হ'ব প্ৰশাসন তীব্ৰ সকিয়নিও প্ৰদান কৰিছে